হেল্ল' ভিউৱাৰ্ছ সকলোলৈকে গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ২৬ জানুৱাৰী আৰু আমি সকলোৱে জানো যে আজিৰ ২৬ জানুৱাৰী দিনটো আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ। কাৰণ হৈছে 1950 চনৰ ২৬ জানুৱাৰী দিনটোতে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন বলবৎ কৰা হৈছিল। অৰ্থাৎ 1950 চনৰ ২৬ জানুৱাৰীৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী হৈছিল। কিন্তু আমি এইটোও জানো যে 1949 চনৰ ২৬ নৱেম্বৰৰ দিনাখন আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল। অৰ্থাৎ 1949 চনৰ ২৬ নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে গ্ৰহণ কৰিছিল। কিন্তু সেইদিনাৰ পৰাই কাৰ্যকৰী হোৱা নাছিল। কাৰ্যকৰী হৈছিল তাৰ দুমাহৰ পিছত, অৰ্থাৎ 1950 চনৰ ২৬ জানুৱাৰী দিনটোৰ পৰা। এই যে সংবিধানখন গ্ৰহণ কৰাৰ পৰা সংবিধানখন বলবৎ হোৱালৈ অৰ্থাৎ কাৰ্যকৰী হোৱালৈ দুমাহ যে ৰ'ব লগা হ'ল, তাৰ এটা বিশেষ কাৰণ আছে। কাৰণটোৰ কথা জানিবলৈ হ'লে আমি আৰু ২০ বছৰ পিছুৱাই যাব লাগিব, অৰ্থাৎ 1930 চনৰ ২৬ জানুৱাৰীলৈ যাব লাগিব। 1929 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে তেওঁলোকে 1930 চনৰ ২৬ জানুৱাৰী দিনটো ভাৰতবৰ্ষৰ বাবে পূৰ্ণ স্বৰাজ দিৱস বা কমপ্লিট ইণ্ডিপেণ্ডেন্স ডে বা স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিব। আৰু সেই অনুসৰিয়ে তেওঁলোকে 1929 চনত লোৱা সিদ্ধান্ত অনুসৰিয়ে 1930 চনৰ ২৬ জানুৱাৰী দিনটো সমগ্ৰ ভাৰতবৰ্ষতে পূৰ্ণ স্বৰাজ দিৱস বা পূৰ্ণ স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিছিল। আৰু সেইদিনাখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীসকলে বিভিন্ন ঠাইত জাতীয় কংগ্ৰেছে গ্ৰহণ কৰা ভাৰতৰ পতাকাখন উত্তোলন কৰিছিল আৰু ভাৰতৰ জনসাধাৰণকো আহ্বান জনাইছিল যাতে ভাৰতীয় জনসাধাৰণে সেই দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে। এতিয়া কথাটো হৈছে যে 1947 চনত ভাৰতবৰ্ষ স্বাধীন হ'ল। স্বাধীন হোৱাৰ পাছত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছে। এতিয়া জাতীয় কংগ্ৰেছে যদিও 1949 চনৰ ২৬ নৱেম্বৰত সংবিধানখন গ্ৰহণ কৰিলে, তথাপিও কিন্তু তেওঁলোকে সংবিধান বলবৎ কৰিবলৈ আৰু দুমাহ ৰৈ দিলে। অৰ্থাৎ তেওঁলোকে দেখিলে যে তেওঁলোকৰ আগত ২৬ জানুৱাৰী দিনটো আহি আছে, যিটো নেকি ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে এটা অতি ঐতিহাসিক দিন। কিয়নো 1930 চনৰ ২৬ জানুৱাৰীত তেওঁলোকে স্বাধীন নোহোৱাকৈয়ে ব্ৰিটিছৰ ওচৰত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰি স্বাধীনতা দিৱস উদযাপন কৰি আহিছে। গতিকে তেওঁলোকৰ বাবে অতি পবিত্ৰ বুলি ভবা সেই ২৬ জানুৱাৰী দিনটো তেওঁলোকে সংবিধান বলবৎ কৰাৰ দিন হিচাপে বাছি লৈছে। এতিয়া আপোনালোকে নিশ্চয় কথাটো ধৰিব পাৰিলে। এনেধৰণৰ ইণ্টাৰেষ্টিং তথা এমেজিং ফেক্টৰ বাবে আপোনালোকে সদায় চাই থাকিব দ্য ইণ্টেলেক্ট।